আপোনালোকে গাঁৱৰ ভিডিঅ' চাবলৈ বিচাৰিছিল আৰু আপোনালোকে বিচৰা বস্তু মই নেদেখুৱাকে কেনেকৈ থাকোঁ সেয়ে ওলাই আহিছোঁ আজি সোণাপুৰৰ ফালে সোণাপুৰ ডিগাৰু বৰ্তমান ডিগাৰু হৈ আমি সোণাপুৰলৈকে গৈ আছোঁ আৰু ইয়াতে মই বহুত ধুনীয়া ধুনীয়া কিছুমান গাঁৱলীয়া ঘৰ দেখিছোঁ য'ত নেকি ছাগলী চৰি আছে য'ত নেকি আছে মাটি লেপা ঘৰ আৰু ছাইডত দেখিছোঁ এটা বৰ ধুনীয়া ঘৰ এই ঘৰটোতো ভাবিছোঁ এবাৰ মই সোমাই যাম আহক এবাৰ সুধি চাওঁ দিয়ে নে নিদিয়ে ভাল লাগিছে এই যে ঘৰটো দেখিছোঁ এই ঘৰটো মোৰ বহুত ভাল লাগিছে আগতে দুজনমান মানুহ সুধিলোঁ ৰাস্তাত কিন্তু তেওঁ চাগে ইমান বুজি নাপালে আৰু দুই এজনক সুধিছিলোঁ তেওঁলোকে ইয়াতে চাহ বাগানত খেতি কৰে গাঁৱলীয়া চহা মানুহ হয় বহুতে নাজানে ইউটিউবৰ বিষয়ে গতিকে সেইটোত আপোনালোকে বেয়া নাপাব আৰু বহুত শ্বট মই লোৱাও নাই আহকচোন এবাৰ সোমাই যাওঁ সুধোঁ এই ঘৰটো মোৰ বহুত ভাল লাগিছে দুই ঘৰ এঘৰ মানুহে নেকি হা আছেনে ঘৰত বাইদেউ ব্যস্ত হৈ আছে নেকি কাম কৰি আছে আচ্ছা হেৰি আমি মানে এইফালে গৈ আছিলোঁ আপোনালোকৰ ঘৰটো দেখিলোঁ ঘৰৰ চৌপাশটো একদম গাঁৱলীয়া পৰিৱেশত একদম ধুনীয়া এটা পুৰণি ঘৰ ভাল লাগিলে মই মানে ইউটিউবত ভিডিঅ' বনাওঁ ইউটিউবত মানে অচিনাকি মানুহৰ এনেকুৱা গাঁৱলীয়া পৰিৱেশত যিবোৰ ঘৰ থাকে সেই ঘৰৰ মই হোমটোও দিওঁ পৰিৱেশটো দেখুৱাওঁ এঘৰ মানুহ কেনেকৈ চলি আছে গাঁৱত কেনেকৈ তেওঁলোকে আছে কেনেকুৱা পৰিৱেশত আছে তাৰে দেখুৱাওঁ মোৰ এটা ইউটিউবত চেনেল আছে আপুনি ইউটিউব চাইনে মানে আপোনালোকে এই যে কেঞ্চি বাটাম লগোৱা ঘৰবোৰ যে বহুত ভাল লাগিছে মোৰ এইটো আপোনালোকে গোটেই এৰিয়াটো আপোনালোকৰ নেকি এই নতুন ঘৰটো আপোনালোকৰে হয় এনেকৈ অন কেমেৰা মই আজি দেখুৱাইছোঁ আপোনালোকক এনেকৈ বহুত এনকুৱাৰী হয় কিন্তু সেইবোৰ মই অফ কেমেৰা ৰাখি থৈ দিওঁ আজি সেইকাৰণে আপোনালোকক অন কেমেৰা দেখুৱাইছোঁ যে মই যে যিবোৰ ৰেণ্ডম মানুহৰ ঘৰ বনাওঁ সেই ঘৰবোৰত এনেকৈ অফ কেমেৰা বহুত কথা সোধে বহুত প্ৰশ্ন আহে আপোনালোকে কৈ থাকে নহয় যে আপুনি চিনি পাই আগতীয়াকৈ কথা পাতি থৈ দিছে তেনেকুৱা একো নহয় গতিকে কমেণ্টবোৰ যে দিয়ে অকণমান ভালকৈ দিব ভাল লাগে আপোনালোকৰ কমেণ্ট পালে উৎসাহ পাওঁ এতিয়া বাইদেউক মই মোৰ চেনেলটো এবাৰ দেখুৱাম বাইদেউ ইউটিউবটো ওলাওক মই দেখুৱাই দিওঁ নে MS ৱৰ্ল্ড বুলি আছে হয় এতিয়া আপোনালোকৰ ঘৰৰ পৰিৱেশটো ঘৰখন মই দেখুৱাব পাৰিম নেকি যদি আপুনি পাৰ্মিশ্যন দিয়ে ইউটিউবত ঠিক আছে হ'ব বাৰু দিয়ক বাইদেউ আচ্ছা একদম বেয়া নাপাব দেই আজি মই আপোনাক যোনে যোনে যিমান মানুহে মানা কৰিব গোটেই শ্বট আপোনালোকক একদম আনকাট দেখুৱাম যিহেতু মই এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণে বনাওঁ গতিকে আপোনালোকক মই এণ্টাৰটেইনমেণ্ট দিয়াটো মোৰ দায়িত্ব মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক মই ব'ৰ কৰিব নিবিচাৰোঁ আহক আকৌ বেলেগৰ ঘৰ পাম নহয় ৰাস্তাত আকৌ সোমাম কোনে দিয়ে চাওঁ শুনা না মই মানে ইউটিউবত ভিডিঅ' বনাওঁ হা ইউটিউব যে আছে ইউটিউবত মই ভিডিঅ' বনাওঁ তো ইয়াতে কিছুমান গাঁৱলীয়া ঘৰৰ মই হোম টুৰ দিব বিচাৰিছিলোঁ মানে গাঁৱলীয়া কিছুমান ঘৰ থাকে নহয় গাঁৱলীয়া ঘৰৰ মানে মানুহৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা চৌপাশটো কেনেকুৱা সিহঁতক মই দেখুৱাওঁ মানে ভিতৰত কোনফালে আছে গাঁও এনেকৈ ভিতৰত গ'লে পাম আপুনি ইয়াৰে লোকেল অঁ ঠিক আছে থেংক ইউ দেই ইয়াতে আৰু এঘৰ মানুহ দেখিছোঁ ওচৰত ছাইডত আৰু এঘৰ আছিলে বহুত ডাঙৰ আৰু বহুত ধনী মানুহ দেখিছোঁ গতিকে সোমাব অলপ ভয় লাগিল কাৰণ কুকুৰ চুকুৰ থাকিব পাৰে আৰু বহুত ডাঙৰ ডাঙৰ কুকুৰ থাকে সেইটো কাৰণে ভয় লাগে ভিতৰৰ পৰা মাৰি থৈছে নেকি অঁ হেল্ল' দাদা ঠেলি দিলে হ'ল মই লক কৰি থৈছে নেকি একো নহয় মানে ইপিনে গৈ আছিলোঁ আপোনালোকৰ ঘৰৰ গেটখনৰ এই গাঁৱলীয়া হাঁহবোৰ দেখি মই সোমালোঁ মই মানে একচুৱেলি কি কৰোঁ ইউটিউবত মই হোম টুৰৰ ভিডিঅ' দিওঁ মানে ডাইৰেক্ট অচিনাকি এঘৰ মানুহৰ ঘৰত সোমাওঁ যাৰে ঘৰটো ভাল লাগে যাৰ পৰিৱেশটো ভাল লাগে মোৰ টাৰ্ণ নেকি হয় আজি আপোনাৰ টাৰ্ণ মানে ডাইৰেক্ট সোমাই আহিছোঁ কাৰণ ভাল লাগিল পৰিৱেশ ঠিক আছে বাৰু মই চৌপাশটো দেখুৱাওঁ এঘৰ মানুহ কেনেকৈ চলি খাই আছে সেইটো মোৰ একচুৱেলি মেইন কণ্টেণ্ট হয় ভাল লাগিল পৰিৱেশটো সেইকাৰণে তো আপুনি যদি অনুমতি দিয়ে তেতিয়াহ'লে আপোনাৰ ঘৰৰ চৌপাশটো ভিতৰ ভাগটো বা গোটেইখিনি দেখুৱাব পাৰিম নেকি অঁ দেখাব পিছফালে আগফালে দেখাই লওঁ তাৰ আগতে এবাৰ মই নিজৰ পৰিচয় দি লওঁ মোৰ নামটো হৈছে ৰাজদ্বীপ মই ইউটিউবত ভিডিঅ' বনাওঁ মোৰ চেনেলটো এবাৰ চাই লওক চেক কৰি একো নাই সেইটো মোৰ দায়িত্ব হয় সোমাই আহিছোঁতো এবাৰ চাই লওক আপুনি ইউটিউবত MS ৱৰ্ল্ড বুলি আছে MS ৱৰ্ল্ড আপুনি লৈ আহক মই দেখুৱাই আছোঁ দুঘৰ তিনিঘৰ মানুহে মানা কৰিলে বহুত মই অফ কেমেৰাও সুধিছোঁ গতিকে এঘৰ মানুহ পালোঁ এতিয়া ভাল লাগিল বহুত ধুনীয়াকৈ তেওঁ এলাউ কৰিছে এগ্ৰি কৰিছে অন কেমেৰা আপোনালোকক যি দেখুৱাইছোঁ মই অন কেমেৰা আনকাট দেখুৱাই আছোঁ এতিয়া মই মোৰ চেনেলটো এওঁক এবাৰ ইউটিউবত দেখুৱাই দিছোঁ MS ৱৰ্ল্ড থেংক ইউ এতিয়া আপোনাৰ পাৰ্মিশ্যন লৈ মই ঘৰৰ ভিডিঅ' দেখুৱাব পাৰোঁ
আমি তেন্তে আজি এই ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰো। আপোনালোকে দেখিলে যে অন কেমেৰা কেনেকৈ এঘৰ অচিনাকি মানুহৰ ঘৰত সোমাই আহিলোঁ। আজি একেবাৰে আনকাট দেখুৱাইছোঁ, কাৰণ কমেণ্টত আপোনালোকে মোক কিছুমানে বহুত বেয়াকৈ থৈছে। হঠাৎ এঘৰ অচিনাকি মানুহৰ ঘৰত এনেকৈ গেটখন খুলি সোমাই আহিলোঁ। সোমাই আহি মই এওঁক লগ পালোঁ। এওঁ আপোনাক মই অফ কেমেৰাও সোধা নাই বাৰু, এনে আপোনাৰ অন কেমেৰা মই সুধিছোঁ আপোনাৰ ভাল নামটো কি? মোৰ নাম উৎপল ৰাজবংশী। উৎপল ৰাজবংশী, হয়। এওঁ মোক অফ কেমেৰা বহুখিনি কথা ক'লে, গতিকে মই এওঁক ৰিকুৱেষ্ট কৰিম যে এওঁ সেই কথাখিনি মই বিচাৰোঁ যে এওঁ অন কেমেৰাও কওক। উৎপল ছাৰে, কাৰণ এওঁ এখন স্কুলৰ প্ৰিন্সিপাল হয়। কোনখন স্কুলত কাম কৰে ছাৰে? নমস্কাৰ, মোৰ নাম উৎপল ৰাজবংশী। মোৰ বৰ্তমান এতিয়া মই প্ৰিন্সিপালত পষ্টত কাম কৰি আছোঁ। এইখন স্কুল আপোনাৰ ইংলিছ মিডিয়াম স্কুল হয়। এই আপোনাৰ কলংপাত এইটো সহৰা বুলি পেলাই কয়, তাতে স্কুলখন আছে। আচ্ছা। আৰু তাত আমাৰ স্কুলখন ক্লাছ 6লৈ বৰ্তমান চলি আছে আমাৰ এতিয়া। আপুনি প্ৰিন্সিপাল? হয় হয় হয়। উৎপল ছাৰৰ ঘৰ দুটা আছে, আপোনালোকে চাগে দেখিছে। ছাইডত আছে এটা মন্দিৰ আৰু ইটো ছাইডত আছে এটা বহুত ধুনীয়া RCC বিল্ডিঙৰ এটা ঘৰ, আৰু সিটো ছাইডতো আছে এটা ধুনীয়া ঘৰ। মানে দুটা ঘৰ দুটা ছাইডত আছে। কিন্তু এওঁ ক'লে মোক এওঁলোক দুজন ভাই ককাই, হয়নে? ছাৰে নিজৰ মুখেদি কৈ দিব, দুজন ভাই ককাই, আৰু টোটেল ফেমিলিত 7জন নে 8জন ফেমিলি মেম্বাৰ হয়। কিন্তু এওঁলোকৰ মাজত এতিয়ালৈকে ডিভাইডেশ্যন, মানে ভায়েকৰ মাজত যিটো এটা ডিভাইডেশ্যন ৰোল থাকে, সেইটো আজিলৈকে হোৱা নাই। কোনো ধৰণৰ পাৰ্টিশ্যন এওঁলোকৰ মাজত নাই, মানে ভাগে ভাগে খোৱা নাই, একেলগত জইণ্ট ফেমিলি হিচাপত খাই আছে। জইণ্ট ফেমিলি। আমি 2 ভাই ককাই, মই ডাঙৰ হয় আৰু মোতকৈ সৰুটো এই ঘৰত থাকে। মই সেই ঘৰত থাকোঁ। এতিয়া কি কয়, মই এতিয়া খোৱা লোৱা এটা পাকঘৰতে, এটা পাকঘৰতে, যদিও আমাৰ এই ঘৰত আমাৰ পাকঘৰৰ প্ৰভিজন আছে, কিন্তু কি কয় আমি একেলগে থাকোঁ বৰ্তমান একেলগে, আৰু আমি একেলগে থাকিম কিজানি। আমি কয় 2 ভাই বেলেগ হৈ নিজৰ ঘৰ কৰি আছোঁ, কিন্তু আমাৰ খোৱা লোৱা ইত্যাদি চব আমাৰ একেই হয়। আমাৰ কাজ কৰ্ম হওক কিবা হওক, আমাৰ 2 ভাই বহি মাৰ লগত আমি চব আলোচনা কৰিহে আমি নিজৰ কামবিলাক আগুৱাই যাওঁ। আজিৰ দিনত দুটা ভাইৰ মাজত সম্পত্তিৰ কাৰণে হওক, টকা পইচাৰ কাৰণে হওক, মিলা প্ৰীতি একদম নাথাকে, আৰু এইটো বহুত দুখৰ বিষয় হয়। গতিকে এওঁ যিটো এটা মেছেজ দিছে, আপোনালোকে মেছেজটোত এটা ধুনীয়া সুন্দৰ কমেণ্টেৰে কমেণ্ট বক্সটো ভৰাই তোলক। বলক তেন্তে আজিৰ এই আমাৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা ভালকৈ আৰম্ভ কৰোঁ। তেন্তে ছাৰ, আমি আজি আপোনালোকৰ ঘৰৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হোম টুৰ চৌপাশটো এবাৰ দেখুৱাই দিছোঁ। ইয়াতে কি কি ফুল ৰুইছে? এইটো আমাৰ বিভিন্ন ধৰণৰ ফুল আছে। হয় হয়, এইটো তগৰ ফুল। ছাইডত এজোপা কিহৰ গছ? চন্দন গছ, বগা চন্দনৰ গছ, বৰ ধুনীয়া গছ। ওপা বাউণ্ডেৰীত আছে, ৰুই গৈছিলে ন? এইটো এজোপা নাকাটিব কিন্তু? হয়, এইটো চৌপাশত আছে মন্দিৰ। এখন চাগে ছাৰৰ বাইক নেকি? ভাইটিৰ বাইক। হয়, সেইফালে আমি যাম। মন্দিৰটো এবাৰ খুলি কিনে দেখুৱাই দিয়ক ছাৰ। আৰু মন্দিৰটো ছাৰে খোলে মানে মই ছাইডত দেখুৱাই দিছোঁ। ইফালে আছে ৰঙা জবা ফুল, আৰু ইটো ছাইডে আছে কিছুমান ধুনীয়া ধুনীয়া ফুলৰ গছ, ভালকৈ পৰিপাটিকৈ ৰাখিছে। ছাইডত আছে কলগছ, ইফালে আছে মধুৰিআম, আৰু এইটো হৈছে এওঁলোকৰ মন্দিৰ। বৰ ধুনীয়াকৈ টাইলছেৰে সজাই পৰাই ৰাখিছে। আৰু ইফালে চাওক চৌপাশটো, ছাইডত দমকল এটা আছে। আজিকালি দমকলৰ ইউজ কৰে জানো? বাথৰুমলৈকে মটৰ লগাই দিছে। মানে চাওক, দমকলটো আছে কিন্তু দমকলটো ইউজ নকৰে, মটৰ লগাই দিছে। আৰু এইটো ছাইডত RCC বিল্ডিংটো আছে, আৰু এইটো হৈছে এওঁৰ মন্দিৰটোত মই এবাৰ সোমাইছোঁ। মন্দিৰটোৰ ছাইডত আছে এনেকৈ টাবত ধুনীয়াকৈ ফুল লগাই থোৱা আছে, আৰু এইটো ধুনীয়াকৈ টাইলছেৰে ধুনীয়াকৈ ৰাখিছে, বৰ পৰিপাটি। ছাইডত আছে ভৰি হাত ধুবৰ কাৰণে, মন্দিৰৰ বাচন ধুবৰ কাৰণে এটা বাল্টিঙত পানী, আৰু এইফালে এইটো মন্দিৰটো অকণমান ভিতৰত সোমাই দিছোঁ। মন্দিৰৰ চৌপাশটো চাওক, ইয়াতে এখন স্লেব আছে মন্দিৰৰ প্ৰয়োজনীয় বস্তুবোৰ থবৰ কাৰণে। আৰু এইটো মন্দিৰ, আমাৰ কৃষ্ণ ভগৱান আৰু শিৱ ভগৱানৰ ইয়াতে থাপনা পাতি এওঁলোকে পূজা কৰে। মোৰ ভাইটি মা একেলগে থাকে। হয়, মই সেইফালে থাকোঁ নিজৰ পত্নীৰ লগত। মোৰ ভাইটিৰ পত্নী আছে, ল'ৰা আছে। হয়, আৰু মোৰ পত্নী আছে, মোৰ ল'ৰা আছে। হয় হয়, আৰু আমি ক'ব গ'লে মোৰ ভাইটি, মই, মোৰ ভাইটিৰ ৱাইফ, আমি চবে টিচাৰৰ আমি হয়, চবে টিচাৰ কাম কৰোঁ। আচ্ছা, বৰ ধুনীয়া ফেমিলি। আমাৰ মেণ্টেলিটি আমাৰ একে হয়। একজেক্টলি, বহুত ভাল লাগিছে কথা পাতি। মোৰ অফ কেমেৰা মই কৈছোঁ, বহুত ভাল লাগিছে। আৰু এওঁৰ ভাইটিৰ ঘৰৰ ছাইডত আছে এজোপা ধুনীয়া মোমাই তামোলৰ গছ, ডাঙৰ হ'লে দেখিবলৈ খুব ধুনীয়া লাগে। আৰু এইটো আমাৰ ফালে আমি আগতে সৰুতে বিদ্যা গছ বুলি কৈছিলোঁ, নাজানো এইটো কি গছ হয়। যদি কোনোবাই জানে কমেণ্ট বক্সত লিখিব। আৰু ছাইডত আছে ধুনীয়াকৈ ফুলৰ টাব কিছুমান সজাই ৰাখিছে। আৰু এয়া হৈছে, মই আইতা বুলি মাতিমনে? এজনী হৈছে এওঁৰ ছাৰৰ মাক, মই আইতা বুলিয়ে মাতিছোঁ। আৰু ইফালে ধুনীয়াকৈ টাইলছবোৰ বৰ ধুনীয়াকৈ ৰাখিছে। ছাইডত বহুত বেছি প্লেণ্টেশ্যন কৰিছে এওঁলোকে, পূৰা গ্ৰীনেৰী। ইফালেও আছে মোমাই তামোল, ইফালে আছে ধুনীয়াকৈ ফুলনি বাগিচা এখন।
আৰু ইফালে এওঁলোকৰ ভিতৰটো এবাৰ মই দেখুৱাই দিছো মোৰ ভাইটিয়ে মোৰ মাৰ লগতে বৰ্তমান আছে হয় 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 মাৰ নিজৰ পাৰ্সোনাল ৰুম আছে হয় হয় মোৰ ভাইটিৰ এফালে আৰু ভাইটিৰ ফ্যামিলি থাকে হয় হয় আৰু এইটো মোৰ মাৰ ৰুম হয় এটো আপোনাৰ মাৰ ৰুম হয় মাইতে শুৱে ৰাতি হয় সব মই এবাৰ দেখুৱাই দিছো ভালকে এটো আইতা গৰাকী ৰুম হয় খুমাই আহি এটা আইতা জনীৰ কাৰণে ধুনিয়াকে আছে ফ্ৰিজ সাইডত আছে আইতাৰ কাপোৰ জপি থবৰ কাৰণে আল্লা এখন ইফালে আছে এটা গডৰেজ সাইডত আছে ঘড়ীটো উলমি আছে এখন হৈছে আইতাৰ ৰাতি শুৱা বিছনা আইতাৰ ৰাতি শুৱা বিছনা সাইডত আছে আমাৰ অসমীয়া ধুনিয়া জাপি অসমৰ গৌৰৱ জাপি আৰু ইটো সাইডে আইতাৰ কিছুমান মেডিসিন আৰু এখন ষ্টুল হয় যত নেকি তেওঁ প্ৰয়োজনীয় সামগ্ৰীবোৰ ৰাখিছে এখন হৈছে আইনা আৰু ইয়াতে কিছুমান বাকচ আছে আৰু ইফালে সোমাই গলে এটো কাৰ ৰুম ভাইটি থাকে এটোত ভাইটি থাকে আপোনাৰ হয় সোমাই আহি পাম এখন কি কলে ভাইটি পত্নী ভাইটি ল'ৰা থাকে এটা একেলগে হয় হয় ইফালে মই দেখুৱাই দিছো সোমাই আহি পাম এখন ধুনিয়াকে ডাইনিং টেবুল ইয়াতে সবে মিলি একেলগত ভাত পানী খায় নে ইয়াতে সবে একেলগত ভাত পানী খায় ওপৰত আছে সাইডত টিভি panel etu side ot ase TV panel yate eta dhuniya ke fulor artificial fulor henake dhuniya ke hojai rakhise wall full aru etu side ase dhuniya ke artificial kisuman bostu home decor kori rakhise bor bhal lagise yate ase pokhila agote ami khub pokhila wall ot enake logai design korisilu aru ekhon side ot dining table ifale ase ekhon horsai bisona আৰু ইটো সাইডত আছে ধুনিয়াকে কিছুমান ফুলৰ টাব এটো এটা 3 পাল্লাৰ গডৰেজ কাপোৰ সাপুৰ ৰাখিবৰ কাৰণে প্ৰয়োজনীয় বস্তু ৰাখিবৰ কাৰণে আৰু ইটো সাইডত ৰাখিছে ধুনিয়াকে ওয়াল কেখন সজাই ধুনিয়াকে ফুলৰ টাব কিছুমান আছে আৰু ইটো সাইডত আছে ইনডোৰ বেম্বো ট্ৰি আৰু মানে ভিতৰত যে বাহৰ বেম্বো ট্ৰি থাকে হেতু ধুনিয়াকে প্লান্টেশন কৰি ৰাখিছে খুব ডাঙৰ হৈছে ইয়াতে আছে ওয়াল ফটো ফ্ৰেম এখন ধুনিয়াকে আৰু ওপৰত ৰাখিছে সাইডত মানি প্ল্যান্ট আৰু ইটো সাইডত চাওক ইটো সাইডত আছে 3 পাল্লা ধুনিয়া এখন কি ইটো সাইডত আছে এটা শোকেস যত নেকি এওলোকৰ পুৰণা কিছুমান স্মৃতি ফটো ফ্ৰেমত ৰাখিছে এবোৰ কাৰ ফটো ফ্ৰেম হয় স্যাৰ এবিলাক মোৰ দেউতা আছে মোৰ মা ফটো আছে মোৰ ভাগিনী আছে হিন্দু মোৰ বাইদেউ এয়া মোৰ ভনী মোৰ ভনী এলা মোৰ আগৰ ফটো পুৰণি কিছুমান স্মৃতি হয় আৰু এটো শোকেস হয় ইয়াতে কিছুমান মানি প্লান্টেশন কৰিছে ধুনিয়াকে কিতাপ আছে কিছুমান প্ৰয়োজনীয় বস্তু আৰু লগতে শোকেসটোত কিছুমান হোম ডেকor কৰা বৰ ধুনিয়াকে সজাই পৰাই ৰাখিছে বলক আমি এটা বাহিৰলৈ উলাই দিম এখন চকি কি কলে স্যাৰ এটো মোৰ দেউতাই এতে জিৰাইছিল বা বহিছিল আমি এখন পেলাই বা ভাঙি দিয়া নাই এখন স্মৃতি থৈছো স্মৃতি ধুনিয়াকে ৰাখি থৈছে এটা স্মৃতি হিচাপত আহক এতিয়া আমি হেতু ঘৰলৈকে যাম আৰু ইয়াতে আইতা জনে ধুনিয়াকে হাঁহবোৰ চৰা চাই আছে ইয়াতে আছে ধুনিয়া ফুল এবোৰ হাঁহ চাওক আৰু ইয়াতে সাইডত কাপোৰ মেলা আছে ইয়াতে আছে সাৰৰ বাইকখন এই আমাৰ এবিলাক সব মোৰ মেসেজে কৰা এবিলাক ফুলৰ খেতি বিলাক মইতো নকৰো মই পানী দিম মাত্ৰ মাজে ইয়াতো আছে কিন্তু এটা আমাৰ বান্দৰ বহুত নেকি আচ্ছা 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 বান্দৰ উৎপাত বহুত কাৰণে আমি সব তত নমাই দিছো এইবিলাক আচ্ছা আচ্ছা বুজিছো মানে বান্দৰ আহি সাগে উলমি দিয়ে বুজিছো ইয়াতে আছে এজোপা বৰ ধুনিয়া বস্তু দেখিছো এজোপা বৰ ধুনিয়া তুলসী গছ আৰু ইয়াতে সাগে ডেইলি সন্ধিয়া গধূলি সন্ধিয়া ৰাতিপুৱা সাগে চাকি দিয়ে মাই দিয়া আমাৰ হয় নেকি মাই দিয়াতে মাই হয় সদায় চাকি দিয়ে আইতাই চাকি দিয়ে ইয়াতে তুলসী গছত বলক এতিয়া আমি ভিতৰলৈকে সোমাই যাওঁ আৰু এনেকে সোমাই আহি এটা ধুনিয়া চিৰি আছে চিৰিত আহি ধুনিয়াকে টাব কিছুমান সজাই ৰাখিছে আৰু ইফালে এখন বাৰান্দা মই এটো পিকো মেচিন হয় এফালে মেচিন পিকো মেচিন আছে মানে পিকো কৰিব কাৰণে পিকো মোৰ ফ্যামিলি এটা মানে আপুনি দেখা পাব ৰাইজ লাষ্টৰ আমাক দেখাবো যে আমাৰ ইয়াত কি কয় এমব্ৰয়ডাৰীও হয় আচ্ছা 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 মোৰ ফ্যামিলি তাउने সিলাই কৰে আৰু ব্লাউজ হক বা যিকোনো শাড়ী হক বা যিকোনো তাउने এটা কাম কৰে আৰু যদি আপোনাক লাগে যদি কিবা অৰ্ডাৰ দিব আছে আমাৰ এও দেখা দিব লাষ্ট হয় মই লাষ্টত একেবাৰে ধুনিয়াকে দেখুৱাই দিম এবোৰ মেচিন তেওঁ নিজে হাতেৰে কৰে ইয়াতে আলহী আহিলে বহিব কাৰণে চকী আৰু যদি বেছি গৰম হয় আমি ভিতৰলৈ যাওঁ বুজিছো আৰু এইটো সাইডে বাৰান্দাখনত কিছুমান প্ৰয়োজনীয় বস্তু আছে বলক এটা ভিতৰত সোমাই যাওঁ আৰু এনেকে সোমাই আহিলো ভিতৰত এটো সাৰহতৰ ড্ৰয়িং ৰুম আমাৰ এটো ক'ব গলে পূৰ্ণ বাগঘৰ হয় প্ৰথম আমাক দটাই এটোই দিছিল আমাক ৰুম মানে এই ঘৰটো আপোনালোকৰ প্ৰথম বনোৱা ঘৰ আচ্ছা 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 প্ৰথম ঘৰটো তাৰমানে ডাঙৰ পুত্ৰ হিচাপে মই গ্ৰহণ কৰিলো ওকে বুজিছো যে এইটো ঘৰ তই লবি বুলি বলে আৰু এইটো ঘৰ বনোৱাৰ পিছত মোৰ দটা এই নতুন হেই আপোনাৰ নতুন ঘৰটো আছে যে 5 তলাৰ বিল্ডিং হয় এইটো ঘৰটো বনাই দিছিল বুজিছো আৰু বনাই দিতে এইটো কৈছিল যে যদি কি কয় ফাৰ্স্ট ফ্লোৰটো যদি উঠোৱা যায় এইটো তই লবি সেকেন্ড ফ্লোৰ টু ভাইটি লব কৰি দুনিয়া মানে বুজাই মেলি থৈ গৈছে তো বৰ ভাল লাগিল কথাখিনি হলি কিন্তু আজি দিনটো ইমান ডাঙৰ বিল্ডিং বনাব সম্ভৱ নহয় কাৰণ মই এইটোতে মই আৰু আছো বাপ ৰে বৰ ধুনিয়াকে বুজাই দিছে চাওক গাইস আৰু ইটো সাইডে সোমাই আহি এটো ড্ৰয়িং ৰুম
এইটো ড্ৰয়িং ৰুম সোমাই আহি পাব ধুনীয়াকে ফেমিলি সোফা আৰু ইয়াতে দৰ্জাখনৰ লগতে আছে এখন চেণ্টাৰ টেবুল ইয়াতে আছে ফুল ষ্টেণ্ড আৰু ইটো সাইডত আছে ইনভাৰ্টাৰ আৰু ইটো সাইডত আছে ফুলৰ কিছুমান টাব ৱালত আছে ৱাল ক্লক আৰু ইটো সাইডত কিছুমান এও লৰাই চাগে অনলাইনত অৰ্ডাৰ দি কিনে হোম ডেকোৰ কৰিছে হয় আৰু সাইডত আছে এটা ধুনীয়া টিভি পেনেল টিভি এটা লাগি আছে ইয়াতে আছে শোকেস কিছুমান ডিনাৰ সেট আৰু কাপ প্লেট সজাই ৰাখিছে আৰু ইয়াতে কিছুমান ধুনীয়াকে হোম ডেকোৰৰ বস্তু সজাই ৰাখিছে সাইডত আছে এটো আইৰনিং কৰা ইস্ত্ৰি আৰু ইয়াতে ফুলদানি আছে ইফালে আছে দুখন সোফা ইফালে স্যাৰ মোৰ লৰাৰ 6 মান্থৰ পৰা লৈ একেবাৰে 10 বছৰৰ ফটো আমি একেলগত মাৰ্জ কৰি গোটেই ফটোবোৰ একেলগত দি দিছে কেতিয়াবা এইবিলাক চালে আমাৰ আগৰ দিন মোৰ পৰে ভাল লাগে লৰাৰ ষ্টেজ বাই ষ্টেজ ডাঙৰ হৈ গ'ল বুজিছো আৰু এই তলৰখনত আমাৰ মা দেউতা মোৰ ভাই ভনী সবৰে ফটো আছে ফটো ফ্ৰেম একেলগত ৰাখিছে এটি আমি দিও হয় চাওক মই দেখাই দিছো এওঁলোকৰ ঘৰৰ ফেমিলি মেম্বাৰ্স কিনি আৰু এইটো হল মোক বেষ্ট টিচাৰ এৱাৰ্ড মোক দিছিলে মোক মেঘালয়ত মোক আচ্ছা ক্লাস 10 এ দিছিলে মোক বেষ্ট টিচাৰ এৱাৰ্ড এইটো মোক দিছিলে মোৰ ফটো এই ফটোখন মোৰ ফেসবুকৰ পৰা এহতে চুৰ কৰিবাক নকও উলাই তাৰমানে হেতে মোক হেটো এটা মৰম আৰু হেটো এটা মৰম এটা সাৰপ্ৰাইজ গিফট এইটো মোক বেষ্ট টিচাৰ এৱাৰ্ড মোক দিছিলে এক্স্যাক্টলি এটা সাৰপ্ৰাইজ গিফট হয় আৰু সাইডত আছে এখন বিছনা টেবুল ইয়াতে আছে মোবাইল চাৰ্জ দিব কাৰণে লগতে এখন চকী চিয়াৰ আপোনাৰ 20-25 বছৰ হৈ গ'ল মানে এখন ক'ব গলে এন্টিক পিস হয় আমি আচ্ছা দেখাটো লাগিছে অলপ হয় নেকি দুখন আছিল এখন মোৰ ভাইটিক দিছে এখন মোক দিছে আচ্ছা বলক এটা আমি ইফালে সোমাই গলে কি পাম হয় এইটো আমাৰ ডাইনিং ৰুম হয় এটো কেতিয়াবা আলহিলে এতে বহিলে বা আমি কেতিয়াবা এতে জাস্ট ভাত খাও আমাৰ মেইনলি এটোই আমাৰ ডাইনিং হল হয় এই অথনি যে আপনি দেখালে তাত আমাৰ কেতিয়াবা বাই চান্স আমি কৰব আলে আলহি দুলহি আহিলে বুজিছো বুজিছো আমি কিন্তু আমি সবে ইয়াতে আমি খাও ইয়াতে একেলগত খাই বুজিছো চাওক ইয়াতে আছে এখন ডাইনিং টেবুল সোমাহে সাইডত আছে কিছুমান আচাৰ বহে বনাইছিলে ইয়াতে আছে আচাৰ ইয়াতে আছে এখন ষ্টেণ্ড ফেন এইটো বস্তু বনাইছে কৰোনা টাইমত পেপাৰ ক্ৰাফট মানে হ্যান্ডক্ৰাফট নিচিনা বনাইছে এইটো বস্তুটো আমি এতিয়ালৈকে ইউজ কৰি আছো বুজিছো এইটো আপোনাৰ ওটিজি হয় ইয়াতে আমাৰ যে কলো যে উঠনি যে আপোনাৰ কেক সেক কিবা পিজ্জা হেজা হয় ওটিজি হয় হয় বুজিছো ওটিজি হয় আমাৰ হয় আৰু ইয়াতে আছে এখন টেবুল প্ৰয়োজনীয় সামগ্ৰীবোৰ ইয়াতে ৰাখি থৈছে সাইডত আছে দুটা ডাঙৰ ফিল্টাৰ আৰু এটো এটা গডৰেজ পুৰণি বস্তুবোৰ ৰাখি থৈ দিছে এটো এটা ফ্ৰিজ এই আমাৰ পাকঘৰ হয় হয় আমাৰ পাকঘৰ ক'ব গলে সৰু হয় কিন্তু ইয়াতে আমাৰ সৰু হলেও আমাৰ তাৰমানে কি সব ভাই ভনী ইয়াতে আহিয়ে ভাত খায় আচ্ছা ইয়াতে খাব নতুন ঘৰ বনাইছে যদিও কিন্তু ইয়াতেই খাব তলত বহি সব একেলগত মিলি কিনে খায় বৰ ভাল লাগিছে দে ফেমিলিটো পাকঘৰটো মই এবাৰ দেখাই দিও নে স্যাৰ পাৰে আৰু এইগৰাকী হৈছে বৌ ছাৰে যিগৰাকী বৌৰ কথা কৈ আছে এইগৰাকী হৈছে বৌ হেল্ল' বৌ সোমাই আহিলো কিবা বনাই আছে আমাৰ কাছে চাহ বনাই আছে ঠিক আছে থ্যাংক ইউ আমাৰ পাকঘৰটো এবাৰ দেখাই দিছো চাওক পাকঘৰটো বৰ ধুনীয়াকে পৰিপাটিকে ৰাখিছে এখন হৈছে বাচন বৰ্তন থোৱাকে এখন টেবুল সাইডত আছে বাচন বৰ্তন থোৱাকে এখন ৰেগ ইয়াতে তেজপাত নৰমালি আমাৰ ঘৰটো এনেকৈ থাকে কিন্তু ৰাইজ আমাৰ কোনো মডুলাৰ কিচেন নাই এখানে আমাৰো এনেকুৱাই আৰু সাইডত আছে এটা ধুনীয়াকে বাচন বৰ্তন থোৱাকে ৰেগ এখন শোকেস টাইপ আৰু ইয়াতে আছে এখন টেবুল যত প্ৰয়োজনীয় পাকঘৰৰ সামগ্ৰীবোৰ আছে এনেকৈ আৰু এটো এটা পাকঘৰ নৰমাল এতিয়া আমি বাহিৰলৈ যাম হেকি মোৰ জটা এটো বনাইছে যে ক'ব গলে যে আপোনাৰ 25-30 বছৰে হ'ল হয় এটো আমাৰ গোটেই গাঁৱৰ বাসীবিলাকে প্ৰায় ইয়াতে ঢেকি খুন্দিব যদিও মিক্সি আছে তিনটা মিক্সি আছে কিন্তু আমি ঢেকিক আমি ঘুৰিব পৰা নাই ঢেকি আমাৰ অসমীয়া সম্প্ৰদায়ৰ এটা স্মৃতি এটো মোৰ জটাই মোক দি গ'ল আমি এটো যিমান দিন মই থাকিম মই হিমান দিলো এটো মই ভালে বলে ৰাখিম ঢেকিটোৰ লগতে আছে এখন ধুনীয়া মুকলি মুৰিয়া এখন বাৰণ্ডা টাইপ কি হয় স্যাৰ এটো আমাৰ দিৰো ইয়াতে কিবা কাজ হয় বা নতুন ভাত খাও বা বিহু সিহু হল বা বাৰ্থডে হল মানুহ বেছি হলে আমি তাৰমানে ইয়াতে আমি সবকে ৰাইজক খাও ভাত ৰাইজক ইয়াতে খাও মানে ধুনীয়া এটা মুকলি মুৰিয়া স্পেস এটা আৰু আপুনি দেখা পাইছে যে এটো আপোনাৰ এটো কি হয় মই তাকে সুধিছো এটো বক্সিং কিক বেক নেকি মোৰ লৰাই এতিয়া ছোটকানৰ কি কয় ৰেড বেল্ট হয় মোৰ লৰাইতে প্ৰেক্টিস কৰে কাৰণে মই তো বনাই থৈছো আচ্ছা ফিজিক্যাল এক্টিভিটিজ ঠিক আছে কিক বেক হয় এটো প্ৰেক্টিস কৰে আৰু সাইডত এনেকে বস্তু প্ৰয়োজনীয় বস্তুবোৰ আছে আৰু ইফালে এটো চৌকা কেতিয়াবা চৌকাত ৰান্ধি খাব মন গলে চৌকা অথনি যে আমাৰ বিহুচি হলে আমি ভাইতে আমি বনাও হয় এইটো আমি এইটো চৌকাটো কমসে কম 15 বছৰ মান হ'ল বহুত বছৰ পুৰণি এইটো আমি সদায় লেপে তাৰমানে আমি মানুহ মাতো লেপি দিয়ে আৰু এটা কথা মোৰ ফেমিলিও লেপে হয় মোৰ ফেমিলিয়ে বহুত পঢ়া লিখা সব বৰ ধুনীয়াকে লেপি মুছি পৰিষ্কাৰ কৰি ৰাখিছে সব হয় সব ইয়াতে আমি বনাও এটো গোবৰ দি লেপিছে নেকি স্যাৰ এটো গোবৰ দি সেইকাৰণেটো বৰ ধুনীয়া লাগিছে বলক এতিয়া এইটো সাইডত
ইয়াতে আমাৰ যদিও গিজাৰ আছে আমি ইলেক্ট্ৰিচিটি সেভ কৰো আমি পানী গৰম কৰে চৌকাত এইটো আমি পানী গৰম কৰো ভালে কেইটা লেট্ৰিন বাথৰুম দেখিছো মই নতুন পুৰণি কিবা আছে নেকি আমাৰ ইয়াতে এইটো আমাৰ সেই দুটাটো আমাৰ হল ইণ্ডিয়ান ষ্টাইল আমাৰ কুমুড হয় আৰু এইটো আমাৰ হল বাথৰুম মানে সেই দুটা ইণ্ডিয়ান ষ্টাইল এইটো ইংলিছ হয় হয় বুজি পাইছো আৰু এটা আমাৰ বেলগছ এইটো বেলগছত বেল লাগি আছে আমি ইয়াৰ পূজাৰ কাৰণে বস্তু লওঁ হয় হয় এই পাত লওঁ এইটো আমাৰ নেমু গছ এইটো নেমু গছ নেমু লাগি আছে নেকি স্যাৰ নেমু আছে অলপ কুমলীয়া হৈ আছে এইটো গুল নেমু নেকি স্যাৰ এইটো গুল নেমু হয় ধুনীয়াকে ঘৰতে নেমু লাগি আছে চাওক গুৱাহাটীত দুটা নেমুত 20 টকা লয় হয় ইয়াত আমিতো এনে আৰু ইফালে আপোনাৰ বাগানখন আছে মানে এখন বস্তি বান্দৰ এইটো চক বান্দৰ হেতে হয় গোটেই আমাৰ লেচু আছে তামোল আছে নাৰিকল আছে আম আছে আৰু ঔটেঙা আছে চাওক ইয়াতে বহুত প্ৰয়োজনীয় বস্তু যত নেকি ঘৰতে কিছুমান ঘৰৰ খেতি প্ৰায়ভাগ গাঁৱত আহিলে এনেকে দেখা পাব এখন বস্তি আৰু মই বস্তিত আহি বহুত বেছি ভাল পাওঁ কাৰণ ইয়াতে চাওক শাৰী শাৰীকে তামোল লাগি আছে নাৰিকল লাগি আছে ঔটেঙা আছে ৰবাব টেঙাৰ গছো দেখিছো বহুত গছ আছে আৰু ইয়াতে সাইডত আছে নেমু টেঙা লাগি আছে ইফালে সাইডত কুয়া এটা দেখিছো মই হয় আমাৰ টেপৰ কুয়াটোত পানী আছে ন আছে পানী চাওক কুয়াত পানী আছে আমাৰ টেপৰ পানীও আছে সুবিধা হয় দেখিলোৱে হয় পানী বহুত ঠাণ্ডা হয় টেপৰ পানী পিডব্লিউ দিয়ে পানী দিয়ে হয় এই পানীও আমি খাওঁ এই পানীও আমি নাখাওঁ আমি বাৰু আমিটো গা চা ধোৱা বাচন চাচন কাপোৰ চাপোৰ ধোৱাত ব্যৱহাৰ কৰে ইয়াতে আপোনাৰ বাচন চাচন মেলি দিয়ে বঠিটো না কোনো 40 বছৰ হ'ব আহি বঠিখন 40 বছৰ হ'ব আহি হয় এইটো আমাৰ 40 বছৰ হ'ব আহি বঠিখন বুজিছো আৰু ইয়াতে বাচন ধুই পেলাই ইয়াতে আমাৰ মেলি দিয়ে সেই ইয়া বান্দৰে মোক চাই আছে আমাৰ এই বান্দৰটো ধমকি দিছে মোক ইয়াতে আমি মেলি দিওঁ ইয়াতে বাচনবোৰ মেলি দিয়ে বৰ ভাল লাগিছে বলক এতিয়া প্ৰায় হৈ গ'ল গোটেই হোম টুৰটো আপোনালোকক ছাৰৰ এই ঘৰটোৰ হোম টুৰ দেখুৱালো একেবাৰে ঢেকিৰ পৰা তামোল পাণ আৰু তেওঁলোকৰ বস্তিখনলৈকে গোটেই দেখুৱালো ছাৰক লগ পাই বহুত ভাল লাগিল ছাৰে কিবা এটা কথা অন কেমেৰা আপোনালোকক ক'ব খুজিছে ছাৰ কি ক'ব খুজিছে মই এই চেনেল যোগেদি ৰাজদীপ শৰ্মাৰ চেনেল যোগেদি মই ক'ব বিচাৰিছো যে ভাই ককাই মাজত মৰমটো কোনো দিন হেৰাব নালাগে ভাই ককাই থাকিলে সব কিছু সম্ভৱ জয়েন্ট ফ্যামিলি থাকিলে সব কিছু সম্ভৱ কৈছো মই দুখটো নাহে ক'ব গ'লে মাত্ৰ খালি আপুনি এটা আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব বেলেগৰ কথা বা মতে চলিলে নহ'ব ভাই ককাই বহি ভণ্টি বাইদেউ একেলগে যদি থাকে মিলি পেলাই যদি থাকে সেইটোহে আমাৰ ঘৰ সংসাৰ আমাৰ সঠিক হ'ব আমাৰ ষ্ট্ৰং হ'ব আমাৰ ফাউণ্ডেশ্যনটো আমাৰ বৰ ভাল লাগিল ছাৰৰ কথাখিনি কেনেকুৱা পালে ছাৰৰ এই এটা এডভাইচ বুলিয়ে কৈছো বা এটা মেছেজ বুলি কৈছো ছ'চিয়েল মেছেজ কেনেকুৱা পালে ছাৰৰ এই মেছেজটো আপোনালোকে কমেণ্ট বক্সত এটা সুন্দৰ কমেণ্টেৰে ভৰাই পেলাওক মোৰ দৰ্শকসকলে মোৰ অসমীয়া ভাল নাপাবও পাৰে মইতো ইয়াত অসমত কিন্তু পঢ়াই নাই মোৰ দেউতাই ৰিটায়াৰ্ড এয়াৰফ'ৰ্চ পাৰ্চনেল আছিলে মই গুৱাহাটীতে পঢ়া মই মুম্বাইত পঢ়া কেবিত পঢ়া মই সেইকাৰণে মই অসমীয়াৰ লগত ইমান জড়িত নহয় মই ইয়াত আহিয়ে অসমীয়া শিকিলো আৰু মোৰ প্ৰায়ভাগ মোৰ ৰাতিপুৱাৰ পৰা গধূলি মোৰ ইংলিছতে মোৰ থাকে সেইকাৰণে মই যদি কিবা ভুলকে মোৰ উচ্চাৰণ হৈছে মই হাত ধৰি মই ক্ষমা খুজিছো বুজিছো কিন্তু খুব ধুনীয়াকে অসমীয়া কৈছে আপুনি চিন্তা কৰিব নালাগে আমাৰ অসমৰ ৰাইজৰ মনবোৰ বহুত ভাল আঁকোৱালি ল'ব এতিয়া লাষ্ট মই দুটা কথা সুধো আপোনাক ছাৰ যে আপুনি একেবাৰে শ্বৰ্টত থুলমূলকে কৈ দিয়ক যে এঘৰ মানুহ চলিবৰ কাৰণে মানে মানুহক এটা চাকৰিৰে প্ৰয়োজন নেকি কিমান টকাৰ প্ৰয়োজন হয় মানে এঘৰ মানুহ চলিবৰ কাৰণে ধৰক আপোনাৰ আজিৰ যুগত এটা পৰিয়াল চলিবৰ কাৰণে কমচে কম 30,000 বা 25,000 টকা লাগি যায় যদিহে আপোনাৰ ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়ি আছে কিয়নো আপোনাৰ তাৰ পৰা 15,000 বা 20,000 টো আপুনি দিব লগা হয় স্কুলত দিব লগা হয় আৰু বাকি আপোনাৰ গাড়ীৰ পেট্ৰল খৰচা আছে কিবা আছে ফিজ আছে মান্থলি ফিজ মানে অলমোস্ট 25 to 30,000 এটা ফ্যামিলি চলিবৰ কাৰণে লাগে আৰু মই সেইখিনি খৰচা মই বহন কৰিবৰ কাৰণে মই কোচিংও কৰো মই টিউচনো কৰো নহলে প্ৰাইভেট জব কৰি প্লে এইবিলাক কৰিব নোৱাৰি নুপুচাই গতিকে ছাৰ কথা পাতি বহুত ভাল লাগিল বহুত ধুনীয়াকে আপোনালোকে ঘৰটো দেখুৱালে আৰু বৌয়ে বহুত ধুনীয়াকে চাহ খুৱাই দিছো ভাল লাগিছে কেতিয়াবা ৰাস্তা দেখিলে মাতিব ছাৰক ফোন নম্বৰ দিছো গুৱাহাটীত আহিলে ফোন কৰিব লগ পাম আহিছো ছাৰ লগ পাম বাই 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 একেবাৰে শেষত এটা কথা ক'ব থাকি গ'ল আৰু ছাৰহঁতৰ ঘৰত এটা ক্লাউড কিটচেনো আছে এওঁলোকে পিঠা পনাৰ পৰা আদি কৰি পিজ্জালৈকে বনায় জমেট'ৰ দ্বাৰা ডেলিভাৰী কৰে ডেলিভাৰীটো ময়ে কৰো ক'ব গ'লে প্ৰায় ময়ে যাওঁ ইমান দূৰত নাপাওঁ আমি সোণাপুৰ বা দিগাৰু বা আৰু লোকেল মই দি আহোঁ বা ল'ব আহে ইয়াতে আছে চাওক অৰুপলছ কৰ্নাৰ আৰু ইটো চাইডে আছে ইটো চাইডে মানে অৰুপলছ কৰ্নাৰ মানে আপোনাৰ মানে এই যে কাপোৰ কানি যে এইবোৰ যে কেক চেক এইবোৰ পায় আৰু ইটো চাইডে আছে চাওক অৰুপলছ কৰ্নাৰ ধুনীয়া এখন বেনাৰ আপোনালোকে ইয়াৰ পৰা যদি কোনোবাই চাই আছে সোণাপুৰ দিগাৰু চাইডৰ পৰা ব'ৰ তাতে অৰ্ডাৰ দিব পাৰে ইয়াতে ফোন নাম্বাৰ দিয়া আছে